Chief Minister designate is present to take the oaths of office and of secrecy. I request your kind permission to present him. Sri Sarvanand Sonwal, Chief Minister designate, is invited to take the oaths of office and of secrecy as Chief Minister for the state of Assam. Sir, you may kindly be pleased to administer the oath of office and the oath of secrecy to the Chief Minister designate. মই শ্ৰী সৰ্বানন্দ সোণোৱালে ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী সৰ্বানন্দ সোণোৱালে ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনাত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। Sir, the ministers designate and ministers of state independent charge designate are present to take the oaths of office and of secrecy. I request your kind permission to present them. The ministers designate and ministers of state designate shall now be invited as called individually to take the oaths of office and of secrecy as minister or minister of state independent charge respectively for the state of Assam. Sir, you may be pleased to administer the oath of office and the oath of secrecy to the ministers designate and the ministers of state independent charge designate as called individually and presented. Sri Hemant Vishwa Sarma, Minister.
মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। Shri Atul Bora, Minister. মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। Srimati Pramila Rani Brahma, Minister. Pramila Rani Brahma, Obong Kosaini Mungau, Somoikira Lananai Bungadi, Anger, Ain Kantijang Suzudanai, भारतनि संबिजिरखौ सैथोयै फोथायगोन आरो गनायगोन। आं भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन। आं आसाम रायजोनि सासे मन्त्रि महरै फोथायनाय आरो गोग्गो खौसेयै आंनि मावनो गोनां हाबाफोरखौ गिनाय एबा सोरखौबा अननाय मोजां मोननाय एबा गिर्जा गोसो लायालासिनो संबिजिर आरो खान्थि बादियै
गासिबो थाखोनि सुबुंनि फारसे गाहाम बिसायगोन। आं मुसिमा प्रमिला रानी ब्रह्मआ अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आसाम रायजोनि सासे मन्त्रि महरै बिबान मावफुंनायाव आंनो मन्त्रि महरै दैथायहरनाय एबा मिथिहोनाय बाथ्राखौ जायखिजाया सुबुं एबा सुबुंफोरनो थोंजोङै एबा खेंसालियै बेखेवनाय एबा मिथिहोनाय नङा। दिनै 24 मे 2016 अक्ट'आव आंनो गोजौनि समायखिराखौ लाहोनाय जाबाय। Sri Parimal Shukla Vaidya, Minister. আমি পরিমল শুক্লবৈদ্য ভগবানের নামে শপথ করিতেছি যে আইনত প্রতিষ্ঠিত ভারতীয় সংবিধানের প্রতি দৃঢ় বিশ্বাস ও অনুগত্য রক্ষা করিব। আমি ভারতের সার্বভৌমত্ব ও অখণ্ডতা রক্ষা করিব। আমি আসাম রাজ্যের মন্ত্রী হিসেবে আমার কর্তব্য বিশ্বস্তভাবে ও বিবেকপরায়ণতার সহিত সম্পন্ন করিব এবং ভারতীয় সংবিধান অনুযায়ী ভয়, অনুগ্রহ, প্রীতি বা বিদ্বেষ মুক্ত থাকিয়া সর্বশ্রেণীর লোকের প্রতি ন্যায় আচরণ করিব। আমি পরিমল শুক্লবৈদ্য ভগবানের নামে শপথ করিতেছি যে আসাম রাজ্যের মন্ত্রী হিসেবে আমার নিকট যে বিষয় বিবেচনার জন্য উত্থাপিত করা হইবে অথবা আমার জ্ঞাতসারে আসিবে তাহা মন্ত্রীর কার্যনির্বাহের প্রয়োজন ব্যতীত প্রত্যক্ষ বা পরোক্ষভাবে কোনো ব্যক্তিবিশেষ বা ব্যক্তিবর্গের নিকট বলিব না বা প্রকাশ করিব না। Sri Chandra Mohan Patwari. মই চন্দ্ৰমোহন পাটোৱাৰী ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য প্ৰকাশ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰীস্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই চন্দ্ৰমোহন পাটোৱাৰী ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত
আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। Shri Keshav Mahanta, Minister. মই শ্ৰী কেশৱ মহন্তই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰীৰ স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী কেশৱ মহন্তই ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰীস্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন মন্ত্ৰীস্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। Shri Ranjit Datta, Minister. মই শ্ৰী ৰঞ্জিত দত্তই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰীস্বৰূপে বিচেষ্টাৰে আৰু শুদ্ধ অন্তঃকৰণে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী ৰঞ্জিত দত্তই ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম।
Shri Rehan Deimari. आं मुस्रि रिहन दैमारि अबंगसाइनि मुङाव समायखिरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारतनि संबिजितखौ थोंजोङै फोथायगोन आरो गनायगोन। आं भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन। आं आसाम रायजोनि सासे मन्त्रि महरै फोथायनाय आरो गोगो गोसोयै आंनि मावनो गोनां हाबाफोरखौ गिनाय एबा सोंखारिनाय, अननाय, मोजां मोननाय एबा गिर्जा गोसो लायालासिनो संबिजित आरो खान्थि बायदियै गासैबो थांखिखौ सुबुंनि फारसे गाहाम बिसायगोन। दिनै 24 मे 2016 अक्ट'आव आंनो गोजौनि समायखिराखौ लाहोनाय जाबाय। आं मुस्रि रिहन दैमारि अबंगसाइनि मुङाव समायखिरा लानानै बुङोदि आसाम रायजोनि सासे मन्त्रि महरै बिबान मावफुंनायाव आंनो मन्त्रि महरै दैथायहरनाय एबा मिथिहोनाय बाथ्राखौ जायखिजाया सुबुं एबा सुबुंफोरनो थोंजोङै एबा खेंस्लायै बेखेवनाय एबा मिथिहोनाय नङा। दिनै 24 मे 2016 अक्ट'आव आंनो गोजौनि समायखिराखौ लाहोनाय जाबाय। Shri Nabkumar Dole, Minister of State, Independent Charge. মই শ্ৰী নৱকুমাৰ দলে ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন ৰাজ্যিক মন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তৰকৰণেৰে মোৰ কৰ্তব্য সম্পন্ন কৰিম আৰু মই ভয় আৰু পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী নৱকুমাৰ দলে ঈশ্বৰৰ নামত শপত খাওঁ যে অসমৰ ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন ৰাজ্যিক মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব, কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন কৰা বা প্ৰকাশ নকৰিম। Shri Pallav Lochan Das, Minister of State, Independent Charge. মই শ্ৰী পল্লৱ লোচন দাস ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন ৰাজ্যিক মন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে
আৰু শুদ্ধ অন্তকৰণে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী পল্লৱ লোচন দাস ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰীস্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন ৰাজ্যিক মন্ত্ৰীস্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। Sir, the swearing in is now complete. I seek your kind permission to invite Sri Hemant Vishwa Sharma, Honorable Minister, to conduct the next part of the program. আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ যে আমাৰ মাজত আজি মহাৰাষ্ট্ৰৰ মাননীয় মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাবিছ ডাঙৰীয়া উপস্থিত আছে। আমাৰ মাজত হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত মনোহৰ লাল খাট্টাৰ ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ মাজত অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া উপস্থিত আছে। মাননীয় আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া উপস্থিত আছে আৰু বিটিচিৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাই ডাঙৰীয়া উপস্থিত আছে। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। Now I request Sri Prakash Singh Badal, Honorable Chief Minister of Punjab, to speak for a few minutes, few words of goodwill to the people of Assam. Should I in Hindi or English? Hindi. Satkaryog, most respected हिंदुस्तान के प्राइम मिनिस्टर श्री नरेंद्र मोदी जी, भारतीय जनता पार्टी के हिंदुस्तान के प्रेसिडेंट साहब, हिंदुस्तान की कैबिनेट के मंत्री साहबान, मेरे साथी चीफ मिनिस्टर साहबान और असम के कोने कोने से आए मेरे भाइयों बहनों नौजवानों, मैं पंजाब जो कि हिंदुस्तान की ग्रैनरी है और सोड आर्म है, पंजाबियों के तरफ से आपको मुबारकबाद देने के लिए आया हूं। श्रोमणी अकाली दल जो मेरी पार्टी है वो सबसे पुरानी बीजेपी की साथी है और हमने हमेशा एक दूसरे का बहुत बड़ी तरीके से साथ दिया और एक दूसरे से बड़ा प्यार सत्कार किया। हमें इंतहाई खुशी है कि यहां बीजेपी की लीडरशिप में सरकार बनी है। मैं सरकार के मुख्यमंत्री साहब और मंत्री साहबान को और सारे असम के रहने वालों को मुबारकबाद देता हूं पंजाबियों की तरफ से और यही परमात्मा से ये दुआ करता हूं कि असम
इनकी लीडरशिप में तरक्की करे, खुशहाली आए, अमन और शांति आए। जय हिंद। অলপ সময় পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সম্বোধন কৰিব, অসমৰ ৰাইজক সম্বোধন কৰিব। মই তাৰ আগতে নাও আই ৰিকুৱেষ্ট শ্ৰী Chandrababu Naidu, Honorable Chief Minister of Andhra Pradesh, to speak a few words. Honorable Prime Minister Shri Narendra Modi ji, His Excellency Governor, respected Advani ji, Chief Minister of Assam, respected Sonawal ji, Honorable Ministers from Central Government, my colleague Chief Ministers and friends. I am having so much of attachment towards Assam. I am coming for the last 30 years to Assam. Today I am seeing so much of enthusiasm, so much of inspiration and also happiness among people of Assam. I am very happy for that. Even our Honorable Prime Minister has shown keen interest for northeastern states. Today, because of his efforts, Assam has won by BJP-led government, that is NDA government. I am really thanking Honorable Prime Minister for this victory. And also, if you see, Assam tea is very popular. It will give relief for everybody, and also it will give excellent energy. Now, if you see Sonawal ji, always smiling face. I am confident, I know him for the last so many years, he will do Assam one of the most prosperous states in the near future. I wish him all the best. Assam is having all resources, water resources, forest resources, mineral wealth, gas, and everything they are having. Apart from all these things, excellent people. You are all here. With this NDA government, I am very happy, BJP-led government. This is a history. First time BJP is forming government in Assam. They are going to create a history in Assam in the near future. I wish all the best for all of you. This is a new government. They are going to bring new light for the people of Assam. I wish all the best for all of you. Thank you. Thank you one and all. আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছো যে আমাৰ মাজত আজি ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰী শ্ৰীযুত সুৰেশ প্ৰভু ডাঙৰীয়া, ভাৰত চৰকাৰৰ মন্ত্ৰী উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, কালৰাজ মিশ্ৰ ডাঙৰীয়া আৰু বাবুল সুপ্ৰিয় ডাঙৰীয়াও উপস্থিত আছে। मैं अभी मध्य प्रदेश का सम्मानित मुख्यमंत्री श्री शिवराज सिंह चौहान जी को आदर सहित वक्तव्य रखने के लिए निमंत्रण करता हूं। बोलिए भारत माता की, भारत माता की, आसाम की जनता की। मंच पर विराजमान हमारे मार्गदर्शक और लोकप्रिय प्रधानमंत्री, जिनके नेतृत्व में सारा हिंदुस्तान आज आगे बढ़ रहा है, माननीय श्रीमान नरेंद्र मोदी जी, भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष माननीय अमित शाह जी, आदरणीय अडवाणी जी, सभी वरिष्ठ नेतागण, साथ ही मुख्यमंत्रीगण, आदरणीय सर्बानंद जी, आसाम के मुख्यमंत्री जी, और यहां उपस्थित आसाम के सभी बहनों और भाइयों, सबसे पहले दोनों हाथ जोड़ के मैं आप सबको प्रणाम करता हूं, आप सबको नमस्कार करता हूं। असम में चमत्कार हुआ है। आप सबके आशीर्वाद से पहली बार भारतीय जनता पार्टी की सरकार बनी है। आपने पहली बार भारतीय जनता पार्टी की सरकार बनाकर इतिहास रचा है। अब सर्बानंद जी के नेतृत्व में भारतीय जनता पार्टी की सरकार विकास का इतिहास आसाम में रच के दिखाएगी, ये मेरा विश्वास है। सर्बानंद जी के नेतृत्व में विकास का आनंद बरसेगा, जनता के कल्याण का आनंद बरसेगा। बहनों और भाइयों, जहां जहां देश में भारतीय जनता पार्टी की सरकारें, एनडीए की सरकारें, वहां वहां विकास जैसा हुआ है कि लोग आश्चर्यचकित रह गए
मेरा पूरा विश्वास है कि हमारे माननीय प्रधानमंत्री श्रीमान नरेंद्र मोदी जी, सचमुच में नरेंद्र मोदी जी भारत को भगवान का वरदान है। 2 साल पहले की हालत आप देखिए, पूरा देश हताशा के दौर में डूबा हुआ था, लेकिन आज 2 साल में पूरा देश उत्साह से भर के खड़ा हो गया है। फैसले फटाफट लिए जा रहे हैं, पॉलिसी पैरालिसिस खत्म हो गया है, महंगाई घट रही है, विकास दर बढ़ रही है और पूरी दुनिया में भारत का मान सम्मान और इज्जत कई गुना ज्यादा बढ़ी है। नरेंद्र मोदी जी आज केवल भारत के प्रधानमंत्री नहीं है, वैश्विक नेता है, दुनिया के नेता हैं और एक मुख्यमंत्री के रूप में मैं जानता हूं कि राज्य के विकास में वो कितनी गहरी रुचि लेते हैं। मुझे पूरा विश्वास है उनके नेतृत्व में भारत आगे बढ़ेगा, आसाम आगे बढ़ेगा और आने वाले दिनों में भारत दुनिया के सरताज राष्ट्रों में से एक बनेगा और विकास की दृष्टि से हमारा आसाम और हमारा पूरा नॉर्थ ईस्ट विकास की दृष्टि से अग्रपंक्ति के राज्य में शुमार हो जाएगा। अभिनंदन आप सबका, अभिनंदन हमारे प्रधानमंत्री श्रीमान नरेंद्र मोदी जी का, जो सबका साथ सबका विकास के मंत्र को लेकर पूरे देश को आगे बढ़ाने का काम कर रहे हैं। और सर्वानंद जी आपको बधाई, आपकी पूरी टीम को बधाई, शुभकामनाएं केवल मेरी ओर से नहीं, मध्य प्रदेश की 7.5 करोड़ जनता की ओर से शुभकामनाएं और असम की जनता को एक बार फिर से धन्यवाद, फिर से आभार, फिर से बधाई। लेकिन हमारे प्रधानमंत्री जी केवल सरकार काम करे ये पसंद नहीं करते, सरकार तो काम करे लेकिन समाज भी साथ उठ के खड़ा हो जाए। उनका हर अभियान ऐसा है जिसमें सरकार और समाज, सरकार और जनता साथ मिलकर काम करते हैं। तो आइए आसाम के बहनों और भाइयों, सरकार के साथ समाज भी आसाम को आगे बढ़ाने का संकल्प ले, अपने प्रधानमंत्री जी के नेतृत्व में और अपने मुख्यमंत्री जी के नेतृत्व में आगे बढ़ने का संकल्प ले। एक बार फिर से मेरे साथ जय घोष करें, बोलिए भारत माता की, भारत माता की, आसाम की जनता की बहुत बहुत धन्यवाद, प्रणाम, नमस्कार। যিজন ব্যক্তিৰ নেতৃত্বত আজি অসমত এই নতুন চৰকাৰখনৰ পৰিৱৰ্তন আৰু এই নতুন চৰকাৰখনৰ সোপান মেলিলে, সেইগৰাকী ব্যক্তি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছো। मंच पर उपस्थित देश के सर्वाधिक लोकप्रिय प्रधानमंत्री श्रीमान नरेंद्र मोदी जी, महामहिम राज्यपाल महोदय, मंच पर उपस्थित नवनिर्वाचित आसाम के लोकप्रिय मुख्यमंत्री श्रीमान सर्बानंद सोनोवाल जी और आज आसाम सरकार के निमंत्रण पर आए हुए अलग अलग राज्यों से यहां पधारे हुए एनडीए के 14 राज्यों के मुख्यमंत्री महोदय, एनडीए की सरकार के केंद्र सरकार के मंत्री और आसाम के प्यारे भाई और बहनों, आज सबसे पहले मैं आसाम की जनता को बहुत बहुत बधाई देना चाहता हूं कि आज सर्बानंद जी के नेतृत्व में एक लोकप्रिय सरकार यहां पर अस्तित्व में आई है, इस शपथ ग्रहण समारोह के साथ ही। मित्रों, यहां पर मैंने जैसे पहले कहा 14 मुख्यमंत्री एनडीए के बैठे हैं, मगर पार्टी के अध्यक्ष के रूप में मैं आज आप सबको कहना चाहता हूं, हम सभी भारतीय जनता पार्टी को कार्यकर्ताओं को सबसे ज्यादा आनंद अगर है तो आसाम में भारतीय जनता पार्टी का एनडीए का मुख्यमंत्री बनने का है। मित्रों, जिस तरह से आसाम में ऐसे मौके पर एक लोकप्रिय सरकार आज बनी है, जब देश में मोदी जी के नेतृत्व में एनडीए सरकार अपने 2 साल 2 दिन के बाद समाप्त कर देगी। ये 2 साल देश के विकास के लिए, देश के भविष्य को संवारने के लिए देश के इतिहास में सुवर्ण अक्षर से लिखे जाने वाले हैं। ये 2 साल के अंदर देश के ऐसे सभी एरिया और सभी व्यक्ति, सभी जनसमूह, उनके पास विकास पहुंचाने का काम हुआ है, जिनके पास विकास
आजादी के 7 दशकों के बाद भी नहीं पहुंचा था। मैं ज्यादा लंबा बोलना नहीं चाहता। अपार संभावनाओं वाले ये आसाम प्रदेश को आज एक लोकप्रिय सरकार मिली है। भाजपा के नेतृत्व में एनडीए की सरकार मिली है। असम गण परिषद और बीपीएफ के सहयोगियों के साथ ये जो नई सरकार काम कर रही है, मैं आसाम की जनता को भरोसा दिलाने चाहता हूं कि आपने जो जनादेश दिया है वो जनादेश इतने कारगर तरीके से सरकार काम करने वाली है कि आसाम देश के अग्रिम राज्यों की पंक्ति में देखते देखते शुमार हो जाएगा और विकास के नए रिकॉर्ड ये 5 साल के अंदर आसाम बनाएगा। मित्रों, मोदी जी के नेतृत्व में पूरे देश में चाहे किसी की भी पार्टी की सरकार हो, संघीय ढांचे को मजबूत करते हुए मोदी जी ने देश भर के गरीब, पिछड़े, वंचित, आदिवासी, दलित, गांव, किसान, बेरोजगार सबके लिए बहुत सारे काम किए हैं। और मैं पार्टी की ओर से आसाम की जनता को आश्वस्त करना चाहता हूं कि ऐसी आसाम की कोई समस्या नहीं होगी जिस पर आसाम सरकार की और केंद्र सरकार की सीधी नजर नहीं होगी। इसका त्वरित समाधान नहीं किया जाएगा। मैं फिर से एक बार आप सभी को भारतीय जनता पार्टी के नेतृत्व में एजीपी और बीपीएफ की एक साझा सरकार यहां चुनकर लाने के लिए, एक जबरदस्त जनादेश देने के लिए और 2/3 बहुमत देने के लिए आसाम की जनता सा हृदय से, बहुत गहराइयों से, हृदय की गहराइयों से धन्यवाद कर मेरी बात समाप्त करता हूं। सभी लोग मेरे साथ दोनों हाथ खड़े कर बोलिए, भारत माता की, भारत माता की, वंदे मातरम। আমন্ত্রণ জনাইছো। आसाम के राज्यपाल श्रीमान आचार्य जी, असम के मुख्यमंत्री श्रीमान सर्बानंद जी, केंद्र में मंत्रिपरिषद के मेरे सभी साथी, राज्यों से आए हुए सभी आदरणीय मुख्यमंत्रीगण, आदरणीय आडवाणी जी, श्रीमान तरुण गोगोई जी, श्री प्रफुल्ल कुमार जी, भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष श्रीमान अमित शाह जी और इस महत्वपूर्ण अवसर पर पधारे हुए आसाम के मेरे प्यारे भाइयों और बहनों, श्रद्धाहार असमवासी राइज, आपन लोग होकोलुके एने एक ऐतिहासिक रायदानो बाबे मोय नोटो इरे हेवा जोनाइसो। मैं सबसे पहले आसाम वासियों को नमन करना चाहता हूं कि जिन्होंने
विकास का सपना देखा और विकास की पूर्ति के लिए श्रीमान सर्बानंद जी और उनके साथियों को सेवा करने का अवसर दिया। मैं सर्बानंद जी को भली भांति जानता हूं। देश भर का आदिवासी समाज सर्बानंद जी पर गर्व कर सकता है कि आदिवासी समाज में पैदा हुआ और समाज को समर्पित ऐसा एक जुझारू नेता अब आसाम का नेतृत्व करने जा रहा है। केंद्र में मंत्रिपरिषद के मेरे साथी के रूप में उनकी अनेक खूबियों को मैंने नजदीक से देखा है। मधुरता शायद उनके बॉडी लैंग्वेज का दूसरा नाम है। सरलता, सहजता, मृदुता, ये इनको सहज साध्य है और मुझे विश्वास है कि हमेशा प्रसन्न चित्त रहने वाले सर्बानंद जी असम के सर्बानंद के लिए कोई कसर नहीं छोड़ेंगे। पूरी मेहनत और लगन के साथ असम के भाग्य को बदलने के लिए पूरा प्रयास करेंगे। उनकी पूरी टीम भी समय का पूरा उपयोग असम वासियों के कल्याण के लिए करेगी, ऐसा मुझे विश्वास है। मैं आज आप लोगों को विश्वास दिलाता हूं कि दिल्ली में बैठी हुई सरकार जो कोऑपरेटिव फेडरलिज्म पर भरोसा करती है, कॉम्पिटिटिव कोऑपरेटिव फेडरलिज्म पर भरोसा करती है, हमारे लिए जो राज्य प्रगति करना चाहते हैं उनको अधिक से अधिक ताकत देना, जो राज्य प्रगति करने की कठिनाइयां अनुभव कर रहे हैं उनको हाथ पकड़ करके आगे ले जाने का प्रयास करना और सभी राज्य और केंद्र सरकार कंधे से कंधा मिला करके राज्यों का और हिंदुस्तान को नई ऊंचाइयों पर ले जाए, उसका एक निरंतर प्रयास चल रहा है। असम को भी कभी कोई कमी महसूस नहीं होने दी जाएगी। असम जितना दौड़ेगा, असम सरकार जितना दौड़ेगी, दिल्ली सरकार भी उससे एक कदम ज्यादा दौड़ने का हमेशा प्रयास करेगी। मैं असम की जनता से भी आग्रह करूंगा कि आपने जो सपना देखा है उस सपने को पूरा करने के लिए सिर्फ चुनाव में आपका सहयोग मिले इतना इनफ नहीं है। आवश्यकता है कि लोकतंत्र भागीदारी से चले, सरकार और जनता कंधे से कंधा मिलाकर के आगे बढ़े तो उसके अद्भुत परिणाम मिलते हैं। असम की जनता भी कंधे से कंधा मिलाकर के असम के भाग्य को बदलने के लिए पूरा प्रयास करेगी। आपने मुझे लाल किले पर से कभी कभी सुना है, आपने मुझे संसद के द्वार पर भी सुना है।
मैं उस विचार में विश्वास करता हूं कि देश आजाद होने के बाद चाहे केंद्र हो राज्य हो, जितनी भी सरकारें आई, हर सरकारों ने अपने अपने तरीके से कुछ न कुछ अच्छा करने का प्रयास किया है। और इसलिए जो कुछ भी अच्छा हुआ है उस अच्छाई को और आगे बढ़ाना और जो कमियां रह गई हैं उसको पूर्ण करके तेज गति से आगे बढ़ाना, ये समय की मांग रहती है। और मुझे विश्वास है कि सर्बानंद जी के नेतृत्व में असम की एक महान विरासत है, ये सांस्कृतिक चेतना का केंद्र है। भारत को भी अनेक विषयों में प्रेरणा देने की ताकत इस धरती पर है। असम को नई ऊंचाइयों पर और देश को नई ताकत देने के लिए होगा, ये मेरा विश्वास है। मैं हमेशा इस बात पर विश्वास कर रहा हूं कि भारत का विकास सर्वसमावेशक हो, भारत का विकास संतुलित हो, भारत का विकास सार्वदेशिक हो और इसके लिए हिंदुस्तान का पूर्वी छोर ये अगर विकास से वंचित रहेगा तो ये हमारी भारत माता समृद्ध नहीं हो सकती है। अगर भारत का पश्चिमी छोर ये आगे बढ़ता है तो भारत का पूर्वी छोर भी उतनी ही गति से आगे बढ़ना चाहिए। और असम, बंगाल, बिहार, पूर्वी उत्तर प्रदेश, उड़ीसा, नॉर्थ ईस्ट, ये सारे क्षेत्र हिंदुस्तान को आने वाले दशकों में एक नई आर्थिक ताकत दे सकते हैं, गति को नई ऊर्जा दे सकते हैं। हमारी जो एक्ट ईस्ट पॉलिसी है, पूर्व के देशों में भारत का प्रभाव और पहचान बनाने में भारत के इस भूभाग का बड़ा महत्व है। ये हमारा अष्टलक्ष्मी प्रदेश, कभी सेवन सिस्टर प्रदेश कहा जाता था। ये पूरा नॉर्थ ईस्ट का विकास वो सिर्फ हिंदुस्तान को नहीं, हमारे पूर्व के देशों में भी प्रभाव पैदा करने की ताकत रखता है। और इसलिए संपूर्ण नॉर्थ ईस्ट के विकास के लिए असम एक बहुत बड़ा केंद्र बिंदु है, गुवाहाटी एक बहुत बड़ा केंद्र बिंदु है। उसको आगे बढ़ाने की दिशा में केंद्र और राज्य मिलकर के काम करेंगे, ये मैं आपको विश्वास दिलाता हूं। मैं श्रीमान सर्बानंद जी को, उनकी पूरी टीम को, असम की जनता को हृदय से बहुत बहुत शुभकामनाएं देता हूं। और आखिर मैं यही कहूंगा, बाजोक दोबा, बाजोक शंखा, बाजोक मृदंग खोल, बाजोक दोबा, बाजोक संघा, बाजोक मृदंग खेल, असोम अकौ उन्नति थपात, जय आई असम बोल। प्रधानमंत्री मोदी डांगरियाक आमी सकलोৱে धन्यवाद जनाइছো। आमार अनुष्ठाনৰ शेषত এইবাৰ आमार আগত বক্তব্য ৰাখিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। परम श्रद्धार भारतवर्षर जनप्रिय आदर्श नेता प्रधानमंत्री नरेंद्र मोदी डांगरिया, परम श्रद्धार असम और नागालैंडर माननीय राज्यपाल आचार्य डांगरिया,
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়া, আমাৰ সকলোৰে জ্যেষ্ঠ নেতা আদৱানী ডাঙৰীয়াৰ লগতে আজি এই মঞ্চত আমাক আশীৰ্বাদ দিবলৈ অহা NDA নেতৃত্বাধীন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য চৰকাৰসমূহৰ মাননীয় মুখ্যমন্ত্ৰীসকল, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগতে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাই ডাঙৰীয়া, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু আজি এই শুভক্ষণত ঐতিহাসিক ক্ষণত আমাক আশীৰ্বাদ দিবলৈ অহা অসমৰ পৰম পূজনীয় সত্তাধিকাৰ প্ৰভুসকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা আধ্যাত্মিক গুৰুসকল আৰু সমবেত পৰম শ্ৰদ্ধা ৰাইজ, সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোটিলৈ মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা আধ্যাত্মিক গুৰুসকললৈ কোটি কোটি প্ৰণাম যাচিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ বাবে এইটো এটা ঐতিহাসিক মুহূৰ্ত। এই মুহূৰ্তটো গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ৰাইজে যি শক্তিশালী ভূমিকা পালন কৰিলে তাৰ বাবে পোনপ্ৰথমে মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাহাৰ ভৈয়ামৰ সমূহ ৰাইজলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখন স্বৰ্গদেউ চাওলুং চুকাফাৰ দেশ, বীৰ লাচিত বীৰ চিলাৰায়ৰ দেশ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ দেশ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা, নটসূৰ্য ফুনি শৰ্মা আৰু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ দেশ। এইখন ৰাজ্যত আমি বিভিন্ন ভাষা-ভাষী ধৰ্মাৱলী লোকে বসবাস কৰোঁ। আমাৰ উপাসনাৰ পদ্ধতি পৃথক পৃথক হ'লেও আমি সাংস্কৃতিকভাৱে একেটা থালৰ সৈতে জড়িত। আমাৰ সাংস্কৃতিক অভিন্ন। গতিকে মই বিশ্বাস ৰাখিছোঁ আগন্তুক দিনত আমি মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা আমি আমাৰ মাজত ভাতৃত্ববোধ শক্তিশালী কৰি আমি এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ম। আজি এই শুভক্ষণত মই সেইসকল মহান বীৰ বীৰংগনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকলে জাতীয় আন্দোলনত প্ৰাণ আহুতি দিলে আৰু লগতে ভাৰতীয় জনতা পাৰ্টী আৰু সংঘৰ যিসকল প্ৰচাৰকে দেশৰ স্বাৰ্থত আত্মবলিদান দিলে তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। মই কেৱল আমাৰ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক আশীৰ্বাদ দিবলৈ অহা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল আৰু মাননীয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকল লগতে আদৱানী ডাঙৰীয়াই আমাক যেনেধৰণে উৎসাহিত কৰিলে আৰু তেখেতসকলৰ মৰম স্নেহ আৰু আশীৰ্বাদৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰে নিষ্ঠাৰে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ নিমিত্তে আজি সংকল্প লৈছে। গতিকে আগন্তুক দিনত আমি সকলোৱে মিলি কাম কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টী, BPF, AGP, ৰাভা, তিৱা আমি সকলোৱে মিলি এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজৰ ওচৰলৈ গৈছিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ ওচৰত আবেদন ৰাখিছিলোঁ। ৰাইজৰ ওচৰত আমি আমাৰ প্ৰাৰ্থনা অৰ্পণ কৰিছিলোঁ। আমি কৈছিলোঁ যে পৰিৱৰ্তনৰ বাবে, অসমৰ উন্নয়নৰ বাবে, অসমৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি গোষ্ঠী ধৰ্মাৱলী লোকৰ নিৰাপত্তাৰ স্বাৰ্থত আপোনালোকে আমাক এইবাৰ সহায় কৰক। অসমৰ ৰাইজে আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে। সেইবাবে এনেধৰণৰ ঐতিহাসিক পৰিৱৰ্তন সম্ভৱ হ'ল। আজি আপোনালোক সকলোৱে আমি সকলোৱে অবিৰভাৱে উপলব্ধি কৰোঁ
যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 2টা বছৰত সুশাসন ব্যৱস্থাৰ যোগেদি ভাৰতবৰ্ষত এটা নতুন বিপ্লৱৰ সূচনা কৰিছে, যাৰ ফলত আজি দেশে অগ্ৰগতিৰ দিশত দুপদুপকৈ আগবাঢ়ি গৈছে। আমিও অসমৰ ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ, অসমখন বিদেশীমুক্ত কৰিব লাগিব, দুৰ্নীতিমুক্ত কৰিব লাগিব আৰু প্ৰদূষণমুক্ত কৰিব লাগিব। আৰু অসমৰ সম্পদ আৰু সম্ভাৱনাৰ ভিত্তিত অসমখন ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আমি বিশ্বাস ৰাখিছোঁ আপোনালোকে যেনেধৰণে আমাক যোৱাটো নিৰ্বাচনত সহায় কৰিলে, আগন্তুক দিনত আমাৰ কাম কাজবিলাক পৰিচালনা কৰোঁতে আপোনালোকে আমাৰ কাষত সকলো সময়তে জাগ্ৰত প্ৰহৰী হৈ আমাৰ কাম কাজবিলাক আপোনালোকে চোৱা চিতা কৰিব। আমি বিশ্বাস ৰাখিছোঁ যে আপোনালোকৰ দিহা পৰামৰ্শৰ আধাৰত আগন্তুক দিনত আমি নিষ্ঠা আৰু সততাৰে আপোনালোকৰ ভবাৰ দৰে সমাজখন আগুৱাই নিম। বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে বৃহত্তৰ অসমীয়া জাতিৰ নিৰাপত্তাৰ স্বাৰ্থত একেলগে কাম কৰিবৰ বাবে আগবাঢ়ি যাব। অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ আমি সকলোৱে একাকাৰ হৈ বৃহত্তৰ অসমীয়া জাতিক ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিম আৰু সকলোকে অৰ্থনৈতিকভাৱে সবল কৰি তুলিম। এই হৈছে আমাৰ লক্ষ্য। অসমৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তি যাতে সামাজিক নিৰাপত্তা নিশ্চিতভাৱে পাব পাৰে আৰু আৰ্থিক দিশত সবলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে আমাৰ চৰকাৰে আপোনালোকৰ আশীৰ্বাদত কাম কৰি যাব। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আজি এই শুভক্ষণত আমাৰ পিনৰ পৰা দিবলৈ একোৱেই নাই, কিন্তু আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়া আৰু জ্যেষ্ঠ নেতা আদৱানী ডাঙৰীয়াৰ লগতে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় চৰকাৰৰ পৰম শ্ৰদ্ধাৰ মন্ত্ৰীসকললৈ মই গভীৰ অসমৰ ৰাইজৰ হৈ, দলৰ কৰ্মকৰ্তা হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত তেখেতসকলৰ উপস্থিতিয়ে আমাৰ মনোবল দুগুণ বৃদ্ধি কৰি তুলিছে। আমি দৃঢ় প্ৰতিজ্ঞ যে আগন্তুক দিনত আমি সফলতা অৰ্জন কৰিব পাৰিম। মই এইখিনি কথাকে কৈ পুনৰবাৰ এটি কথা আমি ক'বই লাগিব। এই নিৰ্বাচনত আমাৰ তত্ত্বাৱধানৰ দায়িত্বত আছিল ৰাম মাধৱ ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী আছিল মহেন্দ্ৰ সিং, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা অজয় জামৱাল ডাঙৰীয়া, আৰু সকলো সময়তে তেখেতসকলে আমাৰ কৰ্মকৰ্তাসকলৰ সৈতে মিলিত প্ৰচেষ্টাৰে গোটেই কামখিনি সুচাৰুৰূপে সফল কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতসকলৰ বৰঙণি, তাৰ বাবে মই ৰাম মাধৱ ডাঙৰীয়াৰ লগতে মহেন্দ্ৰ সিং আৰু মই অজয় জামৱাল ডাঙৰীয়াকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত পুনৰবাৰ অসমৰ ৰাইজে আমাক এই সুযোগ দিয়াৰ বাবে আমি পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ তাৰিখত আমি আপোনালোকৰ সন্মুখত এটি প্ৰতিশ্ৰুতি দিছোঁ যে আগন্তুক দিনত যি কামেই কৰিম আপোনালোকৰ যাতে মনত কোনো কাৰণত সেই কামৰ যোগেদি বেজাৰ নাপায়, তাৰ বাবে আমি চেষ্টা চলাই যাম। গতিকে আজি শুভক্ষণত এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি দুপৰীয়া ভাগত এগৰাকী ব্যক্তি মোক জানিবলৈ দিলে, অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি অঞ্জন দত্ত ডাঙৰীয়া অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। আমি এই মুহূৰ্তত তেখেতৰ আৰোগ্য কামনা কৰিছোঁ। গতিকে সদৌ শেষত পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আগন্তুক দিনত আপোনালোক সকলোৱে সঁহাৰি বিচাৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আমাৰ অনুষ্ঠানৰ সামৰণি পৰাৰ আগমুহূৰ্তত উপস্থিত থকা সকলো ৰাইজক নিজৰ নিজৰ মোবাইল ফোনৰ পোহৰ দি পেলাই এটা বিজয় উৎসৱ বা বিজয় দেৱালী এটা পালন কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। সকলোৱে নিজৰ নিজৰ মোবাইল ফোনৰ লাইটৰ পোহৰ দেখাব। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। Sir, I seek your kind permission to conclude today's function.
বাজক দবা বাজক শংখ বাজক মৃদং খোল লক্ষীনাথ বেজবৰুৱাৰ এই অমৰ কবিতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতক আমি পুনৰ কৈছোঁ লক্ষীনাথ বেজবৰুৱাৰ অমৰ সংগীত লক্ষীনাথ বেজবৰুৱাৰ অমৰ কবিতা বাজক দবা বাজক শংখ বাজক মৃদং খোল এই বাণীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আশা প্ৰকট কৰিলে অসমৰ উন্নতি আশা প্ৰকট কৰিলে আৰু তাৰ বাবে আজিৰ এক যেন নতুন ঐতিহাসিক শুভাৰম্ভ হ'ল এক নতুন প্ৰশাসনৰ তথা সুশাসনৰ যি অসমৰ ৰাইজে বিচাৰি পেলাই আমাৰ এই বিগত নিৰ্বাচনত এখন অনাক কংগ্ৰেছী চৰকাৰ ক্ষমতাত বহুৱালে লগতে নতুন মুখ্যমন্ত্ৰী আজি শপত লোৱা নতুন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ দায়বদ্ধতা প্ৰকাশ কৰিলে অসমক আগবঢ়াই নিয়াৰ সকলোৰে সহায় বিচাৰিলে লগতে চিকিৎসাধীন তেখেতে ভাষণ সামৰোতে এটা অতি সুন্দৰ সংকেত দিলে যে চিকিৎসাধীন অসম প্ৰদেশ কংগ্ৰেছৰ চিকিৎসাধীন অসুস্থ সভাপতি তেওঁৰ আশু আৰোগ্য কামনা কৰিলে অসমৰ সকলোৰে প্ৰতি কৃতজ্ঞতা জনাই ভাষণ সামৰিছে লগতে তেওঁ ক'লে যে এই যাত্ৰা কঠিন এই যাত্ৰা কঠোৰ এই অসমৰ উন্নতিৰ বাবে অসমৰ প্ৰগতিৰ বাবে কোনো অকলে একো কৰিব নোৱাৰে যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ আগতে কৈ গ'ল তাৰ কাৰণে লাগিব সকলোৰে সঁহাৰি সকলোৰে সহযোগিতা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে তেখেতে ক'লে যে উপাসনাৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে কিন্তু ভাষা বেলেগ হ'ব পাৰে কিন্তু সকলো একেটা শিপাৰে ঠাল ঠেঙুলি সকলোৰে সংস্কৃতি একে সংস্কৃতি আপডাল কৰি অসমখন গঢ় লৈ উঠিছে এইখন চাওলুং চুকাফাৰ দেশ এইখন শংকৰদেৱৰ দেশ এইখন মাধৱদেৱৰ দেশ এইখন আজান ফকীৰৰ দেশ মই মোৰ মাইকটো অঞ্জন